নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি আহক আমি দশম ভাৱৰ বিষয়ে জানিম। দশম ভাৱ আৰু দশম ভাৱৰ অধিপতিয়ে কেনেকে এখন কুণ্ডলীত পজিটিভ ৰিজাল্ট দিয়ে বা নিগেটিভ ৰিজাল্ট দিয়ে। এইটো চোৱা একদম সহজ কিছুমান উপায় আছে। সেইবিলাক যদি চাওঁ তেনেহলে আমি এবাৰলি ক'ব পাৰো যে দশম ঘৰটোৰ পৰা জাতক বা জাতিকাই ভাল ফল পাবনে বেয়া ফল পাব। চব প্ৰথমতে আমি জানিব লাগিব যে দশম ভাৱ কি হয়। দশম ভাৱ হল কালপুৰুষৰ কুণ্ডলীৰ কৰ্ম ভাৱ, ঠিক আছে। আৰু ইয়াৰ পৰা আমি কৰ্ম চাওঁ। আমি যদি গম পাওঁ যে ষষ্ঠ ঘৰৰ পৰা আমি চাকৰি চাওঁ আৰু সপ্তম ঘৰৰ পৰা আমি বিজনেছ চাওঁ, কিন্তু সেই চাকৰি আৰু বিজনেছ তেওঁৰ কৰ্ম জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব, ভাল কৰিব নে বেয়া কৰিব, সেইটোতো আমি দশম ঘৰৰ পৰাই চাব লাগিব। সেইকাৰণে দশম ঘৰৰ মহত্ব বহুত বেছি। আৰু যিহেতু ই কেন্দ্ৰত পৰে, লগ্নৰ পিছতে ষ্ট্ৰং কেন্দ্ৰ বুলিও ধৰা হয় দশম ভাৱক। এতিয়া এই দশম ভাৱক আমি কেনেকে ইণ্টাৰপ্ৰেট কৰিম আৰু কি চাব লাগে দশম ভাৱৰ পৰা। চাওক, দশম ভাৱ যেতিয়া আমি এখন কুণ্ডলী এখন যেতিয়া আমি বিচাৰ কৰিম, দশম ভাৱক আমি চাব লাগিব যে দশম ভাৱত কোনো শুভ গ্ৰহৰ লগত কিবা সংযুক্ত হৈ আছে নেকি। দৃষ্টিৰ মাধ্যমেৰে হ'ব পাৰে বা তাত শুভ গ্ৰহ থাকিবও পাৰে। চাওক, ইয়াতে নৈসৰ্গিক শুভ গ্ৰহ আমি জানো যে বৃহস্পতি দেৱতা, শুক্ৰ দেৱতা আৰু পূৰ্ণিমাৰ চন্দ্ৰ, ঠিক আছে। শুক্লপক্ষৰ অষ্টমীৰ পিছত যিটো চন্দ্ৰ হ'ব সেইটো হ'ব আপোনাৰ শুভ গ্ৰহ, শুভ চন্দ্ৰ। আৰু বুধ যদি কোনো পাপী গ্ৰহৰ লগত নাথাকে তেনে বুধো শুভ গ্ৰহ হ'ব। আৰু এইকেইটা শুভ গ্ৰহ যদি দশম ঘৰৰ লগত কিবা কানেকশ্যন থাকে, লাগে লগ্নৰ এণ্টিপাৰ্টিয়ে হওক, কোনো কথা নাই। যদি দশম ঘৰৰ লগত যদি কিবা শুভ গ্ৰহৰ যদি কিবা কানেকশ্যন থাকে তেনেহলে মনত দেখিব দশম ঘৰ মজবুত হ'ব। আৰু দশম ঘৰ মজবুত যিমানেই হ'ব জাতক বা জাতিকাই সিমানে কৰ্ম পোৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি সুবিধা পাব। যথেষ্টখিনি বেলেগে যদি কিবা কৰ্ম বিমুখ হয়, কিন্তু তেওঁলোকে কৰ্ম বিমুখ নহয়, কৰ্ম তেওঁলোকৰ হাতত থাকিবই। কিন্তু সেয়া কৰ্মই জাতক বা জাতিকাক কেনেকুৱা শুভ ফল দিব নে অশুভ ফল দিব, ইয়াত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে যে দশম ঘৰৰ অধিপতি। ইয়াতে কিছুমান ক্ৰাইটেৰিয়া আছে আমি বুজা দৰকাৰ যে দশম ঘৰৰ অধিপতি যদি কেন্দ্ৰ বা ত্ৰিকোণ ভাৱত যদি থাকে তেনেহলে মনত দেখো ই অলমষ্ট বলি বুলিয়ে ধৰা হয়। আৰু কিছুমান যে কি শুভ গ্ৰহ লুমিনাৰী প্লেনেট, মেইনলি লুমিনাৰী যাৰ পোহৰ আছে, চন্দ্ৰ দেৱতা আৰু সূৰ্য দেৱতা। চন্দ্ৰ আৰু সূৰ্য দেৱতা যদি দশম ঘৰত থাকে আৰু দশম ঘৰৰ অধিপতি যদি সূৰ্যৰ পৰা বা চন্দ্ৰৰ পৰা যদি ত্ৰিকোণত থাকে তেনেহলে তেনে জাতক বা জাতিকা মনত ৰাখিব কোনোদিনা কৰ্ম বিমুখ নহয়, কৰ্ম পাবই পাব। যদি এটা কৰ্ম এৰে আন এটা কৰ্ম ইমিডিয়েট পায়। সেইকাৰণে আমি কেতিয়াবা দেখা পাওঁ যে কিছুমান ল'ৰা ছোৱালী আছে যে এটা বিজনেছ ফ্লপ হলে নেক্সট বিজনেছটো অট'মেটিক হৈ যায়, বা এটা চাকৰি এৰি দিয়াৰ লগে নেক্সট চাকৰিটো অট'মেটিক পাই যায়। সেইটো কি কাৰণে হয়? এইবোৰ যুগৰ কাৰণে হয়। আৰু মনত দেখিব যে বৃহস্পতি বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। বৃহস্পতি যদি দশম ঘৰৰ অধিপতিৰ লগত যদি একেলগে জুতি বান্ধি থাকে বা বৃহস্পতি যদি দৃষ্টিটো থাকে তেনেহলেও দশম ঘৰৰ অধিপতি বহুত বলি হ'ব। আৰু মনত ৰাখিব যে কুণ্ডলী এখনৰ যোগ কাৰক গ্ৰহ, কুণ্ডলী যিকোনো হ'ব পাৰে, মেঘ, বৃষ, মিথুন, কৰ্কট আদি যিকোনো হ'ব পাৰে কুণ্ডলীৰ, সেই কুণ্ডলীখনৰ যদি যোগ কাৰক গ্ৰহৰ যদি দশম ঘৰৰ অধিপতি আৰু দশম ঘৰৰ লগত যদি কিবা কি যোগসূত্ৰ হৈ যায় বা দশম ঘৰৰ অধিপতিৰ লগত দৃষ্টি বিনিময় হ'ব পাৰে, ক্ষেত্ৰ বিনিময়ো হ'ব পাৰে, বা দশম ঘৰত সেই গ্ৰহ থাকিবও পাৰে। তেনেকে যদি কিবাকে যদি যোগ এটা নিৰ্মাণ হৈ যায় তেনেহলে তেনে জাতক বা জাতিকাৰ কোনোদিনা কৰ্ম বিমুখ নহয়, কৰ্ম পায় আৰু তাৰ পৰা জাতক বা জাতিকাৰ গোটেই জীৱন আনটিল হিজ ডেথ মানে তাৰ পৰা প্ৰফিট গেইন কৰিব পাৰে। সেইকাৰণে দশম ঘৰ যেতিয়া আমি চাওঁ সদায় মনত ৰাখিব যে শুভ গ্ৰহৰ কিবা কানেকশ্যন থাকিব লাগিব, কুণ্ডলীখনৰ যোগ কাৰক গ্ৰহৰ কানেকশ্যন দশম ঘৰৰ অধিপতি আৰু দশম ঘৰত থাকিব লাগিব। এনেকুৱা কিছুমান ক্ৰাইটেৰিয়া যেতিয়া আমি চাওঁ তেতিয়া ইজিলি ক'ব পৰা যায় যে দশম ঘৰ মজবুত হ'ব নে নহয়, বা দশম ঘৰৰ পৰা জাতক বা জাতিকাই বা দশম ঘৰৰ অধিপতিৰ পৰা জাতক বা জাতিকাই বেনিফিটেড হ'ব নে নহয়। সৰু সৰু বস্তু, কিন্তু এইবিলাক বস্তু জানিলে আমি কুণ্ডলী এখন বহুত ইজিলি প্ৰেডিক্ট কৰিব পাৰোঁ। আশা কৰো এই ভিডিঅ' বিলাকে আপোনালোকক জ্যোতিষ শাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব আৰু নিজে জ্যোতিষ শাস্ত্ৰ বুজাত বা চোৱাত আপোনাক সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।